আজি মই আপোনালোকক জনাম যে নহৰুৱে কেনেকৈ সেক্স লাইফ উন্নত কৰিব আপোনালোকৰ কেনেকৈ খালে সম্ভোগত বেছি সময় ধৰি থাকিব পাৰিব আৰু সম্ভোগত কেনেকৈ আপোনালোকে তৃপ্তি লাভ কৰিব পাৰিব কেনেকৈ খাব কিমান খাব আৰু কেতিয়া খাব লাগে এই সকলোবোৰ কথা আপোনালোকে জানিব পাৰিব ইয়াৰ কোনো সাইড এফেক্ট নাই সকলো বনৌষধৰ ভিতৰত নহৰুৰ উপকাৰিতা সকলোতকৈ বেছি নহৰু দি কিবা বস্তু বনালে খাবলৈ বহু ভাল হয় আৰু ইয়াৰ গোন্ধও বহু ভাল লাগে এতিয়া বহু মানুহে ভাবিছে সাগে খুদাই নহৰু কেনেকৈ খাম বা খুদাকৈ কেনেকৈ নহৰু খাম খুদা নহৰু খালে সোৱাদ ইয়াৰ বেলেগ হয় বহু লোকে এনেকৈ খাই বেয়া পায় আৰু বহু লোকে 2-3 ফুটামান নহৰু বাটি এটাত পানী দি ভিজাই ৰাখে আৰু অলপ সময়ৰ পিছত সেই পানীখিনি খাই দিয়ে সেই পানীখিনি খোৱাৰ ফলতো আপোনালোকৰ উপকাৰ হৈ পৰিব কিছুমান মানুহে ভাতৰ লগত খাই বেছি ভাল পায় খুদাকৈ নহৰু আৰু কিছুমান মানুহে তেনেকৈ খাব নোৱাৰাৰ ফলত তেলত দি খায় নহৰু খালে মানুহৰ তেজ চলাচল ভাল হয় আপোনাৰ যদি কোলেষ্ট্ৰলৰ সমস্যা আছে সেই সমস্যা ভাল হৈ পৰিব হাৰ্টৰ যদি সমস্যা আছে সেই সমস্যাও ভাল হৈ পৰিব আইৰণৰ সমস্যা থাকিলেও ভাল হৈ পৰিব কিন্তু সঠিকভাৱে আৰু সঠিক জোখত আপোনালোকে নহৰু খাব লাগিব আমাৰ শৰীৰৰ কিছুমান কাৰণৰ কাৰণে আমি ভালদৰে সম্ভোগ কৰিব নোৱাৰো এতিয়া জানি লওঁ হক কেতিয়া নহৰু খাব লাগে আৰু কেতিয়া খাব নালাগে যদি আপোনালোকৰ কিবা অপাৰেশন হৈছে তেনেহলে নহৰু নাখাব নহৰু বহু গৰম বস্তু হয় যদি আপুনি খায় তেনেহলে আপোনালোকৰ ব্লিডিং হ'ব পাৰে সেই কাৰণে নহৰু এনে দিনত আপোনালোকে ব্যৱহাৰ নকৰিব নহৰু খোৱাৰ পিছত গোন্ধ ওলায় এই গোন্ধ দূৰ কৰিবলৈ আপোনালোকে চকলেট জাতীয় বস্তু খাব পাৰে কেতিয়াবা নহৰু খোৱাৰ পিছত উগা আহে কিন্তু ইয়াৰ ফলত আপোনালোকৰ একো সমস্যা নহয় নহৰু সদায় আপোনালোকে ৰাতিপুৱাৰ সময়ত খাব লাগে এতিয়া জানি লওঁ হক নহৰু কিমান খাব লাগে এদিনত 1 ফুটা বা 2 ফুটা নহৰু খালে আপোনালোকৰ একো অসুবিধা নহয় যদি আপুনি নহৰু কেঁচাই খাবলৈ টান পায় তেনেহলে আপুনি তেলত ভাজি খাব পাৰে বা সবজি বনাইও আপোনালোকে খাব পাৰে নহৰুৱে আপোনাৰ এলাহ ভাব দূৰ কৰিব আৰু আপোনাৰ শৰীৰলৈ শক্তি দিব লগতে আপোনালোকৰ ষ্টেমিনাও বঢ়াব কিন্তু সঠিকভাৱে আপোনালোকে খাব লাগিব জধে-মধে খালে ভাল হোৱাতকৈ বেছি আপোনালোকৰ শৰীৰৰ অৱনতিহে ঘটিব হয়তো আপোনালোকে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰিব ইয়াৰ পিছৰ ভিডিঅ'টোত মই সেই সমস্যাৰ এটা ভিডিঅ' লৈ আহিম তেনেহলে আজিলৈ নমস্কাৰ